নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ব্লগটি আৰম্ভ কৰিছোঁ পুৱাই পুৱাই আৰু আজি হ'ল উৰুকা বুলি কাম কাজ কিবা কিবিটো কৰিয়ে আছোঁ আৰু যোৱাকালি লাৰু কেইটামানে পিঠা কেইটামানে বনালোঁ আৰু আপোনালোকে মোৰ দেখা পাই গমেই পাইছে বাৰু গা বেয়া সকলোলৈ হেঁপাহৰ বহাগ বা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে যাতে ৰঙালী বিহুটো বহুত ধুনীয়াকৈ উপভোগ কৰে ঘৰৰ পৰিয়ালৰ লগত আৰু আজি মানে মাছ তেওঁ ধৰিম বুলি কৈছে কি মাছ কি পায় নাজানো বাৰু তথাপিতো ঘৰত খাবলৈ মানে দুটা এটা কিবা এটা যি পায় আৰু ধৰিম বুলি কৈছে আৰু এতিয়া চাহ পানী খাই কৰি লওঁ এইফালে বনালোঁ আজি মাটি দাইল কণ বিলাহী আৰু এইফালে দিছোঁ ভাত আৰু আলু মানে পিটিকা কৰিম আলু পিটিকা আৰু এই আচাৰ ধনিয়া আমাৰ মাটি পেলালে আগফালে গোটেই চব গ'ল বিলাহী গ'ল জিকা পুলি তিয়ঁহ পুলি চব মানে হেৰি তল গ'ল তৎক্ষণাতে পেলাই দিলেহি যে মাটি আৰু কেইডালমানহে এয়া উঘলিব পাৰিলোঁ আৰু বাকীবিলাকতো চব গ'ল এনে আৰু এইফালে এয়া চব মাটি পেলালে এয়া তৎক্ষণাতে পেলাই দিলে কোনোমতে মানে এইখিনিহঁত বাচিলে ইয়াত চব তল গ'ল এইখিনিহঁত এইফালে ৰ'ল আৰু বাকী এসোপা বিলাহী চিলাহী চব তলতে গ'ল পৰি এইফালে ভাতকেৰেলাডাল বাচিছে এইফালে এইকেইটা পুলি আৰু এইফালে এইকেইটা পুলি বাকী এয়া চব এইফালে মাটি একদম সেই তালৈকে মাটি পেলোৱা গ'ল বিহু বুলি মিঠৈ পিঠা বনাইছোঁ বৰপিঠা আৰু কিছু এইটো বৰপিঠা বুলিও কয় আমাৰ ফালে মিঠৈ পিঠাও কয় বৰপিঠাও মই চুজি কেইটামান দিলোঁ ময়দা কেইটামান আৰু পিঠাগুড়ি আৰু মিঠৈখিনি সানি পেলাই দিছোঁ আৰু এতিয়া এইখিনিত হৈছে বনাই আৰু অলপ আছে বনাবলৈ আৰু এইফালে এইটো চুজি নাৰিকল ভাজি ল'লোঁ আৰু একদম গা বেয়া মই ভিডিঅ' সেইকাৰণে একো কৰা নাই আগতেতো দিয়ে থৈ দিছোঁ মই চুজি নাৰিকলৰ লাৰু এইফালে বনাই আছোঁ অকলে কৰা যেতিয়া আৰু এইফালে এইখিনিত নাৰিকল ৰুকি থৈছোঁ ইয়াৰ লগত গাজৰ দি লাৰু কেইটামান বনাম বুলি আলহী চালহী আহা বাকী মানে গা একদম বহুতেই বেয়া তিলপিঠাও এবাৰ বনাব নোৱাৰিম আৰু এইবাৰ আমাৰ ইয়াত মানে প্ৰতি বছৰে আমাৰ চতৰ মাহত আমাৰ ভাগৱতৰ পিছতে কীৰ্তন আৰম্ভ হয় আৰু এই কীৰ্তন আজি মানে সামৰণি আৰু 5 দিনীয়াকৈ হয় আৰু ইফালে কীৰ্তনো গাই আছে আমাৰ এওঁৱে দিছে কীৰ্তন এতিয়া লগাই এতিয়া চাহ পানী খাই কৰি লৈ ভাত পানীও বনালোঁ আৰু এতিয়া যাওঁ পুখুৰী পাৰলৈ এওঁ মাছ কিবা 2-1 ধৰিব আৰু আজি মাটি দাইল ধুনীয়াকৈ বিলাহী দি বনালোঁ আৰু আপোনালোকে দেখিছে নহয় মোৰ শাক চব্জি আগফালে চব চেজ হ'ল মাটি পেলালোঁ তৎক্ষণাতে ট্ৰেক্টৰবোৰ আহি পেলাই দিলে যে পালেং মানে হেৰি ধুনীয়া এনেকৈ বিলাহীবিলাক ছিগিবলৈ কিছুমান ৰৈয়ে গ'ল তাৰে অলপ ছিগা গ'ল বাৰু আৰু ধুনীয়াকৈ আঞ্জা ভাত বনাই ল'লোঁ আৰু এতিয়া যাওঁ পুখুৰীলৈ এইকেইটা পোৱা গ'ল এইটো হ'ল মিৰিকা তাৰপিছত এইটো কলিয়াদাৰ আকৌ এইফালে এটা ৰৌ এটা মানে চেনি পুঠি বুলি কয় ডাঙৰ হৈছে আৰু চেনি পুঠিটো আৰু এয়া চাউল এইফালে এয়া বৰা চাউল মাইনাহঁতৰ ঘৰৰ পৰা দিলে এইখিনি হ'ল জহা চাউল আৰু এইফালে মই পিঠা বনালোঁ এইখিনি দিছে আমাৰ এওঁ লগৰ এজনে আনিলে আৰু এইফালে আনিছে ইয়াত দৈ ঘৰৰ দৈ মাঘৰ বিহুটো খুৱাইছিলে টিকেণ্ডা বুলি কয় আমাৰ এওঁ লগৰ আৰু ইফালে বৰা চাউল আৰু এয়া এটা বয়াম থৈছোঁ মাইনাহঁতৰ কাৰণে আৰু এটা বয়ামত আমাৰ ঘৰৰ কাৰণে লাৰু আৰু এইফালে পিঠা বনালোঁ বাকী মানে আৰু তিল পিঠা মই এবাৰ বনোৱাই নহ'ল গা বেয়াৰ কাৰণে আপোনালোকে কি বনালে জনাবচোন আৰু দিছে বাৰু বেলেগে বৰা চাউল আছে আৰু কিবা কিবি আছে দেখাই নাথাকোঁ বাৰু ইমান আৰু এইফালে একদম কালি বতাহ ধুমুহা মাৰিছিলে আমাৰ ইয়াত এইফালে এইবিলাক আমলখি চাওক আমলখি বহুতখিনি পৰিলে এতিয়া আজি উৰুকাৰ বুলি মাছ ধৰা হ'ল আৰু এতিয়া সকলোকে ভগাই কৰি দিলোঁ দি পেলাই এতিয়া বনাব লৈছোঁ এইখিনি ৰৌ আৰু কলিয়াদাৰ লৈছোঁ আৰু এইখিনিও ধুনীয়াকৈ তেল ভাজিম ভাত দি এতিয়া এইফালে চাওক একদম মাছ ভাজোঁতে ফুটাটো ইমান তেল ফুটিকিলে আৰু এতিয়া তেলখিনি ভাজি আছোঁ মাছৰ পেটুক আৰু বহুত ধুনীয়া ইমানবিলাক তেল ওলাইছে ইয়াতে ভাত দি পেলাই ভাজোঁ জলকীয়া দিছোঁ আৰু এইফালে এতিয়া এইকেইটা ভাত ইয়াতে দি দিম আৰু এইকণ খাই আৰু কি মস্তি লাগিব
মোৰ একদম এইকণ বহুতে প্ৰিয় সুন্দৰকৈ ভাজিব এতিয়া এফালে ভাত বাঢ়ি ল'লোঁ আৰু এফালে আঞ্জা বিলাহী আৰু আলুৱেদি বনালোঁ আৰু ধনিয়া দি বিলাহী আলু আমাৰ মানে প্ৰিয় হয় আৰু মাছৰ আঞ্জা আৰু এইফালে ধুনীয়াকৈ তেলখিনি তিতা খাই বহুত ধুনীয়া লাগে আৰু এতিয়া আমি ভাত খাই লওঁ চিম্পুল